নমস্কার, আমি ইয়াতে অনন্ত ন্যাশনাল ইউনিভার্সিটি আহমেদাবাদ। এইখন ইন্ডিয়ার ফার্স্ট ডিজাইন এক্স ইউনিভার্সিটি। এক্স মানে মাল্টিপল ডিসিপ্লিনস অফ দ্য ডিজাইন কনসেপ্ট আর টট হিয়ার। From 21st, 22nd, 23rd, 3 days, we have organized a international festival here for the indigenous community. মানে থলুয়া মানুহৰ কাৰণে পৃথিৱীৰ প্ৰত্যেক ঠাইত থলুৱা মানুহৰ কাৰণে আমি এটা ইভেণ্ট পাতিছোঁ আৰু এই ইভেণ্টটো ইণ্ডিয়াতে আহমেদাবাদতো হৈ আছে এইখন ইউনিভাৰ্চিটিত, বাকী লগতে আৰু 3খন কাণ্ট্ৰিতে একেলগতে হৈ আছে। আৰু এইটো প্ৰগ্ৰামত আমি আমাৰ যিবিলাক কলা সংস্কৃতি কালচাৰ ট্ৰেডিশ্যন এইখিনি বস্তু আমি এটা গ্লোবেল প্লেটফৰ্ম, এটা আন্তৰ্জাতিক অডিয়েন্সৰ আগতে আমি এইটো পাতি দিব বিচাৰোঁ। উত্তৰ কমলাবাৰী সত্ৰ আমি ডিচেম্বৰ মাহত তাতে গৈছিলোঁ, নিজে গৈছিলোঁ। মোৰ লগতে আমাৰ ইউনিভাৰ্চিটিৰ প্ৰভোষ্ট বা ভাইচ চেঞ্চেলাৰ আছিলে, কথা পাতিছিলোঁ আৰু খুব ধুনীয়া মানে এটা সম্পৰ্ক আমাৰ স্থাপন হৈছে, আৰম্ভণি হৈছে। আমি এই সম্পৰ্কটো আগে বাঢ়ি লৈ যাম। খালি মাজুলী বুলি নহয়, মাজুলী অসম আৰু আমাৰ গোটেই উত্তৰ পূৰ্ব ষ্টেট যিখিনি আছে, ৰাজ্য যিখিনি আছে, তাৰ যিমানখিনি আমাৰ কালচাৰ ট্ৰেডিশ্যন সংস্কৃতি এইখিনি আমি এই ডিজাইন ইউনিভাৰ্চিটিত আনিব বিচাৰোঁ। আৰু আমি তাৰ ওপৰত এখন ডকুমেণ্টেশ্যন কৰি পেলাই নৰ্থ ইষ্টৰ ওপৰত এটা বেলেগ ইমেজ আমি ক্ৰিয়েট কৰিব বিচাৰোঁ। মই ভিতৰত যিখিনি গুণ আছে, যিখিনি কালচাৰ আছে, যিখিনি ট্ৰেডিশ্যন আছে, সেইখিনি সঁচাকৈ আন্তৰ্জাতিক প্লেটফৰ্মত লৈ যাব লাগে। আজি অসমৰ এই সংস্কৃতিটো 18খন দেশৰ পৰা আমাৰ ইয়াতে পাৰ্টিচিপেণ্ট আহিছে আৰু তেওঁলোকে চবে এইটো চাব পাৰিছে, জানিব পাৰিছে আৰু নিশ্চয় তেওঁৰ থ্ৰু দি পেলাই গোটেই ৱৰ্ল্ড আৰু কমচে কম 18খন দেশত আমাৰ যিটো মাজুলীৰ আৰ্ট এণ্ড কালচাৰ, সত্ৰীয় ডেন্স এইবিলাকৰ যিটো মেছেজ যাব, সেইটো এবছলিউটলি ইট ইজ গোয়িং টু এ ভেৰি হিউজ মেছেজ, এ গ্ৰেট মেছেজ। I am so thankful and I am so happy today really. Thank you very much. যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।